সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে আজি খ্ৰীষ্টমাছ ডে উপলক্ষে সকলোকে খ্ৰীষ্টমাছ ডেৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ পুহ মাহৰ 8 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2023 চনৰ ডিচেম্বৰ মাহৰ 25 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি, শেষ ৰাতি 5:09 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ, ৰাত্ৰি 9:46 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:10:41 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:31:04। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ৰ বৰ্ণ হ'ব মনুষ্যগণ, সাপৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব। অষ্টোত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 9:46 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়া দেৱগণ হ'ব কুকুৰৰ অস্থি আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 7:25 পৰা 8:44। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে 8:59 পৰা 11:05। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোত সৌভাগ্য বৃদ্ধি পাব। অৱশ্যে অকণমান এওঁলোকে কাম বেছিকৈ কৰিবলগীয়া হয়তো হ'ব পাৰে। ল'ৰা ধপৰাৰ মাজত আজি দিনটো পাৰ হ'ব, কিন্তু ধন ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ খৰচ হৈ থাকিব। গতিকে যদিও আপুনি ধন কমকৈ খৰচ কৰিম বুলি ভাবিব তথাপি ক'ৰবাত নহয় ক'ৰবাত ধন খৰচ হ'ব পাৰে। আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা দিনটো সিমান শুভ নহয়। প্ৰেমত বিচ্ছেদ, প্ৰেমত সৰু সুৰা মতভেদ হয়তো চলি থাকিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা আজি ঘৰত যিমান সময় আপুনি থাকিব সিমানেই আপোনাৰ দিনটো আনন্দদায়কভাৱে পাৰ হ'ব। কিন্তু ক'ৰবাত ঘূৰা ফুৰাৰ সম্ভাৱনা আহি পৰিব পাৰে। বিশেষকৈ বিবাহিতসকলে ক'ৰবাত হয়তো ফুৰিব যাবলগীয়া হ'ব পাৰে। নতুন কোনো খবৰ হয়তো আজি ঘৰলৈ আহিব পাৰে। বিদ্যাৰ্থীসকলৰ আকস্মিক পঢ়াত হয়তো মনোযোগ কমিব পাৰে, কিন্তু বাকী অন্য সকলো ক্ষেত্ৰত সকলো দিশত এই মেষ ৰাশি ব্যক্তিসকলৰ দিনটো শুভভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব এওঁলোকৰ 2 আৰু শুভ ৰং হ'ব নীলা। বৃষ ৰাশি ব্যক্তিসকলে আজি যদি ক'ৰবাত যোৱাৰ পৰিকল্পনা কৰি আছিল সেই পৰিকল্পনাসমূহ সফল হ'ব, ক'ৰবাত যাব পাৰিব। আজি কিন্তু কাৰোবাৰ হয়তো আপত্তি পূৰণ কৰিবলগীয়া আপুনি হ'ব পাৰে। কিন্তু সেই ব্যক্তিসকলে যি কামেই নকৰক কিয় অতি সহজতে অতি সোনকালে হয়তো ভাগৰ লাগিব পাৰে। গতিকে যিমান পাৰে স্বাস্থ্যৰো যত্ন ৰাখিব। আজি দিনটোৰ আৰম্ভণি খুব সুন্দৰভাৱে হ'ব, কিন্তু সন্ধিয়াৰ ভাগত খৰচৰ মাত্ৰা অকণমান বাঢ়িব পাৰে, যাৰ বাবে হয়তো আপোনাৰ হাতত বৰ বিশেষ ধন নাথাকিবও পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে নিজৰ কাম নিজে কৰাৰ চেষ্টা কৰিব। আনক যদি কৰিব দিয়ে, বিশেষকৈ সৰু ল'ৰা ছোৱালীক যদি কিবা কাম কৰিব দিয়ে সেই কামত খেলি মেলি হ'ব পাৰে। নিজৰ ক্ষমতা আপুনি দেখুৱাব পাৰিব। সমাজত
আপুনি সমাজতেই হওক নতুবা ঘৰতেই হওক নিজৰ ক্ষমতা আজি দেখুৱাব পাৰিব। আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা যদিও দিনটোৰ আৰম্ভণি অকণমান মধ্যম সৰু সুৰা মতভেদ হ'ব পাৰে, কিন্তু দিনটোৰ শেষৰ ভাগত এওঁলোকৰ প্ৰেম সম্বন্ধও সুন্দৰ হৈ পৰিব। কৰ্মক্ষেত্ৰত আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলিব। আপুনি যি ক'ব সেই কথা মতে আজি কাম কৰা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি কিবা সুবিধা হয়তো হেৰুৱাব পাৰে, গতিকে অকণমান এক্টিভ হৈ থাকিব। কিবা সুবিধা আহিলেই তাৎক্ষণিকভাৱে লোৱাৰ চেষ্টা কৰিব, কিয়নো এক্টিভ হৈ নাথাকিলে হয়তো সেই সুবিধা আপোনাৰ হাতৰ পৰা গুচি যাব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা পিতৃ মাতৃৰ হয়তো অকণমান প্ৰেছাৰত পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। বাকী দিনটোৰ বাবে এওঁলোকৰ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ক'লা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি গোটেই দিনটো আনন্দদায়কভাৱে পাৰ হ'ব। বিভিন্ন কাৰণত এওঁলোকৰ মনত আজি ফূৰ্তি চলি থকা দেখা যাব। হঠাৎ হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ হাতত ধন আহিব পাৰে, কিন্তু খৰচৰ মাত্ৰা যিমান পাৰে নিয়ন্ত্ৰণ ৰাখিব, কিয়নো আপুনি খৰচ নকৰিম বুলি ভাবিও হয়তো ক'ৰবাত খৰচ কৰিবলগীয়া হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ মনত আজি আনন্দ বৃদ্ধি পাব কিবা কাৰণবশতঃ। লগতে ঘৰুৱা কিবা সা সামগ্ৰী হয়তো আপুনি ক্ৰয় কৰিবলগীয়াও হ'ব পাৰে। ঘৰৰ কিবা সম্পত্তি, ঘৰৰ পৰা কিবা ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী হয়তো আপুনি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। প্ৰেম সম্বন্ধৰ ফালৰ পৰাও দিনটো অতি সুন্দৰ, কিয়নো প্ৰেম সম্বন্ধই হয়তো বৈবাহিক সম্বন্ধলৈ ৰূপান্তৰ হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা সম্বন্ধীয় ব্যক্তিৰ বাবে হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লে হয়তো কোনোবা ব্যক্তিৰ সৈতে অকণমান সৰু কথাত মতবিৰোধ হ'ব পাৰে, গতিকে কিছু সতৰ্ক হৈ চলিব। বৈবাহিক দৃষ্টিকোণৰ ফালৰ পৰা আপুনি কোৱামতে কথাবোৰ প্ৰিয়জনে মানি চলিব। লগতে এওঁলোকৰ শিক্ষামূলক ভ্ৰমণ হয়তো সৰু সুৰা হ'ব পাৰে। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি পৰিশ্ৰম অকণমান বাঢ়িব। কাম হয়তো প্ৰয়োজনতকৈ অকণমান বেছি কৰিবলগীয়া হ'ব পাৰে, কিন্তু স্বাস্থ্য আপোনাৰ সুস্থ হৈ থাকিব। আজি ঘৰৰ পৰা যিসকল ব্যক্তি বাহিৰত থাকি পঢ়া শুনা কৰে, তেওঁলোকৰ হয়তো ধনৰ খৰচৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। আজি জীৱনসংগীয়ে কিবা কথাত আপোনাক ছাপোৰ্ট কৰিব, নতুবা কিবা ক্ষেত্ৰত সহায় কৰাও দেখা যাব। কিন্তু আজি সকলো ক্ষেত্ৰত নতুনত্ব আহিব। কিবা নতুন কামৰ শুভাৰম্ভ হয়তো আজিৰ দিনটোত হ'ব পাৰে। আজি কৰ্মক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিৰ সৈতেও আপোনাৰ সম্বন্ধ সুন্দৰ হৈ পৰিব। লগতে গোটেই দিনটো আপোনাৰ ব্যস্তভাৱেই পাৰ হ'ব, যদিও আজৰি সময় আপুনি সন্ধিয়াৰ ভাগতহে লাভ কৰিব। আজি কাজিয়া পেচালসমূহ দূৰ হ'ব। বিগত দিনত যদি কিবা মতভেদো চলি আছিল, সেই মতভেদসমূহো আজিৰ দিনটোত দূৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। আজি বৰ বিশেষ খং ৰাগ এওঁলোকৰ নাথাকে, গতিকে শান্ত স্বভাৱৰ ব্যক্তিত্ব আপোনাৰ মাজত আজি থাকিব। আজি মনত কিন্তু এওঁলোকৰ পূৰ্বতে কৰি অহা কিবা কামৰ হয়তো চিন্তা আজি মনত চলি থাকিব পাৰে। শিক্ষাৰ্থীসকলৰ আজি পঢ়া শুনাত উৎসাহ বাঢ়িব। বাকী দিনটোৰ বাবে শুভ সংখ্যা এওঁলোকৰ থাকিব 3 আৰু শুভ ৰং হ'ব আজি ৰঙা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি মানসিক চিন্তা অকণমান বাঢ়িব, কিন্তু এওঁলোকে যদি যিকোনো বস্তু খোৱা লোৱা কৰে, বিশেষকৈ তেলুৱা বস্তু যদি অকণমান বেছিকৈ খোৱা লোৱা কৰে, তেতিয়াহ'লে হয়তো স্বাস্থ্যত অকণমান প্ৰভাৱ পৰিব পাৰে। গতিকে কমকৈ তেলুৱা বস্তু খোৱাৰ পৰা আপুনি হাত সাৰি থাকিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কোনো সম্বন্ধীয় ব্যক্তিৰ পৰা সহায় লাভ কৰিব। বিশেষকৈ ব্যৱসায় বাণিজ্যতো কোনোবা ব্যক্তিৰ উপদেশ হয়তো পাব পাৰে। আজি আৰ্থিক লাভৰ পূৰ্ণ সম্ভাৱনা আছে। দিনটোৰ কোনোবা নহয় কোনোবা সময়ত কম বেছি পৰিমাণে হ'লেও আপুনি ধন লাভ কৰিব। আজি ঘৰত কিবা কথাই হয়তো চিন্তা অকণমান দিব পাৰে। ৰাত্ৰিৰ ভাগলৈ আপোনাৰ বিশেষকৈ দিনটোৰ শেষৰ ভাগত ঘৰত থকাৰ ইচ্ছা অকণমান কমিব পাৰে। আজি খৰচ কমকৈ কৰাটোৱে আপোনাৰ বাবে
ভাল হ'ব, কিয়নো কোনোবা সময়ত হয়তো খৰচ বেছিকৈ কৰাৰ হয়তো মনোবৃত্তি আপোনাৰ আহিব পাৰে। আজি প্ৰিয়জনক সম্পূৰ্ণ বিশ্বাস কৰি থাকক, তেতিয়াহে আপোনাৰ কামবোৰতো সহায় সহযোগিতা পাব। নতুন চিন্তাই আপোনাৰ মন কিছু উথল পুথল লগোৱাব পাৰে, গতিকে নতুন চিন্তা আপোনাৰ মনত আজি খুব চলি থকা দেখা যাব। কিন্তু এওঁলোকে নিজৰ ইচ্ছা পূৰণ কৰা আজি দেখা যাব। যি কৰি ভাল পায়, য'ত গৈ ভাল পায় তেনেধৰণৰ কামহে কৰা দেখা যাব। কিতাপ পঢ়াৰো গুৰুত্ব আজি বাঢ়িব, কিয়নো পঢ়া শুনাত গুৰুত্ব এই সিংহ ৰাশি ব্যক্তিসকলৰ আজি বিশেষভাৱে বৃদ্ধি পাব। সংগীত আৰু বিশেষকৈ মিউজিকৰ প্ৰতি এওঁলোকৰ ৰাপ বাঢ়িব, গতিকে সংগীত শুনাৰো হয়তো ইচ্ছা কিছু দিনটোৰ মাজে সময়ে বাঢ়িব পাৰে। বাকী অন্য সকলো ক্ষেত্ৰত লক্ষ্য কৰিলে সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব এওঁলোকৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ ঘৰত আজি গৃহ নিৰ্মাণৰ কাম নতুবা ঘৰৰ মেৰামতিৰ কাম হয়তো চলি থাকিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে মনৰ পচন্দ মতেহে কাম কৰা দেখা যাব। যিকোনো কামত এওঁলোকৰ ইচ্ছা নাযাব, যি কৰি ভাল পায় তেনেধৰণৰ কামহে কৰা দেখা যাব। আজি আনৰ সহায় নোলোৱাকৈ এওঁলোকে ধন উপাৰ্জন কৰিব পাৰিব, গতিকে নিজে স্বতন্ত্ৰভাৱে কম বেছি পৰিমাণৰ ধন উপাৰ্জন কৰা দেখা যাব। আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা ঘৰুৱা বাতাৱৰণ খুব সুন্দৰ হৈ থাকিব, লগতে প্ৰেমৰ ক্ষেত্ৰত খুব মতলীয়া হৈ থকাও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰতে হওক নতুবা অন্য কোনোবা ক্ষেত্ৰত পুৰণা কিবা কথাই হয়তো কাজিয়াৰ সূত্ৰপাত লগাব পাৰে, গতিকে পুৰণা কথাবোৰ আজি মনলৈ আহিব নিদিব। আৰু ভৱিষ্যতৰ কিবা চিন্তা কৰাত তেওঁলোকে প্ৰিয়জনৰ পৰা ছাপোৰ্ট লাভ কৰিব। আজি ৰাশি ব্যক্তিসকলৰ বিগত দিনত যদি সময়ৰ অকণমান অভাৱ আছিল, আজি পৰ্যাপ্ত সময় এওঁলোকে লাভ কৰিব। পচন্দমতে কাম কৰাত এওঁলোকৰ আজি সময় পাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি প্ৰিয়জনক আপুনি গুৰুত্ব দিয়াটো ভাল হ'ব। যদি ইগন'ৰ কৰে তেতিয়াহ'লে হয়তো অকণমান বৈবাহিক সম্বন্ধত দূৰত্ব বাঢ়িব পাৰে, গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী অন্য সকলো দিশৰ পৰা দিনটো শুভ হৈ পৰিব। বিশেষকৈ বিদ্যাৰ্থীসকলৰো আজি পঢ়া শুনাত মনোযোগ বাঢ়িব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ হয়তো আজি অকণমান সৰু কথাই চিন্তা বঢ়াব পাৰে, কিন্তু এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে ব্যৱসায়ত লাভালাভ ল'ব পাৰিব। ব্যৱসায়ীৰ হৈ হয়তো ক'ৰবাত সৰু সুৰা ভ্ৰমণ নতুবা যাত্ৰাও হ'ব পাৰে, কিন্তু ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলৰ ঘৰৰ কোনো কথাই হয়তো মনত অকণমান আঘাত দিব পাৰে। ব্যক্তিগত সম্বন্ধ আজি কিছু মধ্যম থাকিব, কিন্তু এই ৰাশি ব্যক্তিসকলে আজি কামৰ কিবা শুভ খবৰ পাব পাৰে। ধৈৰ্য অকণমান কম হোৱা দেখা যাব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিশেষকৈ কোনোবা ব্যক্তিয়ে আপোনাক কঠিন সময়তো কঠিন পৰিস্থিতিটো সহায় কৰিব। আজি মাংগলিক কাৰ্যত অংশগ্ৰহণ আগভাগ লোৱাৰ সম্ভাৱনা অকণমান দেখা গৈছে। খৰচ অকণমান বাঢ়িব যদিও আপোনাৰ ব্যক্তিগত কামত ব্যক্তিগত ক্ষেত্ৰতহে আজি খৰচ হ'ব। আজি বিদ্যাৰ্থীসকলৰ পঢ়াত মনোযোগ আৰু পঢ়াত গুৰুত্ব যথেষ্ট বাঢ়িব, গতিকে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। আজি পূজা পাৰ্বণ নতুবা কিবা প্ৰগ্ৰেম হয়তো ঘৰত চলিব পাৰে। ইয়াৰ উপৰিও বিগত দিনৰ চিন্তাসমূহ আজি দূৰ হ'ব। কিবা যদি বিগত দিনৰ পৰা দীঘলীয়া চিন্তা দীঘলীয়া সমস্যা চলি আহিছে, সেই সমস্যাসমূহ আজি সমাধান হ'ব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক বেমাৰ আজাৰসমূহ দূৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে বিগত দিনত যদি স্বাস্থ্য দুৰ্বল হৈ আছিল, আজি স্বাস্থ্যত উন্নতি হ'ব। খেলা ধূলাতো অংশগ্ৰহণ কৰাৰ হয়তো ইচ্ছা যাব পাৰে। আৰু দীঘলীয়াভাৱে যদি আপুনি ক'ৰবাত ধন সঞ্চয় কৰি আহি আছে, তেনে ক্ষেত্ৰত আজি ধন লাভ, তেনে ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ লাভালাভৰ যোগ দেখা পোৱা গৈছে। কিন্তু আজি কোনো যুৱ প্ৰজন্মৰ ব্যক্তিয়ে আপোনাক সহায় কৰিব পাৰে।
আজি কৰ্মক্ষেত্ৰত কিবা ভাল খবৰ লাভ কৰিব, গতিকে কৰ্মক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰ। আজি এই ৰাশি ব্যক্তিসকলক সহকৰ্মীয়ে হয়তো কিবা ক্ষেত্ৰত সহযোগ নকৰিব পাৰে, নতুবা সহকৰ্মীৰ পৰা হয়তো আপোনাৰ বিভিন্ন ক্ষেত্ৰত ক্ষতি হ'ব পাৰে, গতিকে বিশেষকৈ সতৰ্ক থকাটো ভাল হ'ব। এওঁলোকে বুদ্ধিৰ প্ৰয়োগ কৰা দেখা যাব, গতিকে আনৰ কথা বৰ বিশেষ চিন্তা নকৰি নিজৰ বুদ্ধি নিজৰ চিন্তাধাৰাৰে আজি আগবঢ়া দেখা যাব। কাজিয়া পেচালৰ পৰা দূৰত থাকিলে বাকী সকলো দিশত এওঁলোকৰ দিনটো শুভ হৈ পৰিব। বিশেষকৈ এওঁলোকৰ শিক্ষাৰ্থীসকলৰো আজি পঢ়াত ধাউতি আৰু আগ্ৰহ যথেষ্ট বাঢ়িব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। ধনুৰাশি ব্যক্তিসকলৰ বাবে দিনটো আজি লাভদায়ক, কিয়নো আজি স্বাস্থ্যৰো উন্নতি হ'ব। পুৰণাভাৱে যদি কিবা বেমাৰ আজাৰ নতুবা স্বাস্থ্য দুৰ্বল হৈ আছিল, সেই বেমাৰ আজাৰসমূহ আজি দূৰ হ'ব। ভাতৃ ভগ্নীয়ে হয়তো আপোনাক ধন বিচাৰিব পাৰে, গতিকে তেওঁলোকক ধন দিলে হয়তো আৰ্থিক স্থিতি অকণমান দুৰ্বল হোৱা দেখা যাব। কিন্তু এওঁলোকে আজি বিপদত পৰা ব্যক্তিক প্ৰয়োজনীয় সময়ত সহায় কৰাও দেখা যাব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি সৰু সুৰা ভুল হ'ব পাৰে, গতিকে নিজৰ ভুল স্বীকাৰ কৰি লোৱাটো আপোনাৰ বাবেই লাভপ্ৰদায়ক হ'ব। আজি কৰ্মক্ষেত্ৰত কিন্তু আপুনি ভবামতেই কামবোৰ হ'ব। আপুনি যি ক'ব সেইমতেই আনে কথা বতৰাবোৰ শুনি আগবঢ়া দেখা যাব। কৰ্মক্ষেত্ৰত প্ৰশংসা পাব পাৰে। আপুনি কৰা কিবা কামৰ সৰু সুৰা কামৰো হয়তো আজি প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত উপাৰ্জন অইন দিনৰ তুলনাত অকণমান বাঢ়িব, কিন্তু অহা কাইলৈৰ পৰাহে আপোনাৰ ব্যৱসায়ত বিশেষ উন্নতিৰ যোগ দেখা পোৱা গৈছে। আজি এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে নতুনকৈ হয়তো কোনোবা ব্যক্তিৰ সৈতে সম্বন্ধ গঢ়ি উঠিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আকস্মিক ভাল খবৰ দিনটোৰ অন্তিম সময়ত লাভ কৰিব পাৰে। গতিকে দিনটোৰ অন্তিম সময়খিনি আপোনাৰ গোটেই দিনটোৰ ভিতৰতে শুভদায়ক। আজি বিদ্যাৰ্থীসকলৰ পঢ়া শুনাত কিছু বন্ধুৰ পৰা সহায় পাব। কোনোবা বন্ধুৱে পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষ সহায় কৰিব পাৰে। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। মকৰ ৰাশি ব্যক্তিসকলৰ আজি খং ৰাগসমূহ নোহোৱা হ'ব, গতিকে শান্ত স্বভাৱৰ আজি হৈ উঠা দেখা যাব। অকণমান খৰচ বেছিকৈ কৰিব পাৰে, গতিকে কোনোবা ক্ষেত্ৰত তেওঁলোকে খৰচ বেছিকৈ কৰা দেখা যাব। আজি আঁতৰত থকা কোনো আলহীৰ ফালৰ পৰা হয়তো কিবা খা খবৰ লাভ কৰিব পাৰে। হয়তো হঠাৎ কোনো আলহীয়ে আপোনাৰ সৈতে আজি যোগাযোগ কৰিব পাৰে। দিনটো কিন্তু খুব ৰোমান্টিক ভাৱত আজি পাৰ হ'ব। আজি চিন্তাধাৰাসমূহো অকণমান সলনি হ'ব। বিগত দিনৰ তুলনাত আজি পজিটিভ চিন্তা এওঁলোকৰ মনত অহা দেখা যাব। হয়তো কোনোবা ক্ষেত্ৰত হঠাৎ ভাল সুবিধাও এওঁলোকে পাব পাৰে। আজি ঘৰত থাকিলে ঘৰৰ সদস্যসকলৰ সৈতে আজি বন্ধুত্ব সুলভ সম্পৰ্ক গঢ়ি উঠিব। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি হাতত সময় হয়তো পৰ্যাপ্ত নাথাকিব পাৰে, কিয়নো কিবা কাম কৰিবলৈ হয়তো বিচাৰিলেও আপোনাৰ সময় আজি নাথাকিব পাৰে। আজি কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটোত আগ্ৰহ ধাউতি যদিও বাঢ়িব, তথাপি এওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ পিতৃ মাতৃৰ হয়তো অকণমান প্ৰেছাৰ পাব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব এওঁলোকৰ 1 আৰু শুভ ৰং হ'ব বগা। কুম্ভ ৰাশি ব্যক্তিসকলে আজি যাত্ৰা অকণমান কমকৈ কৰাৰ চেষ্টা কৰিব। অধিক যাত্ৰা কৰিলে স্বাস্থ্য দুৰ্বল হ'ব পাৰে। আজি পিতৃৰ কোনো উপদেশে আপোনাক কৰ্ম প্ৰাপ্তিত সহায় কৰিব। লগতে কৰ্মক্ষেত্ৰত আজি দিনটোত কিবা ভাল খবৰ অহাৰো সম্ভাৱনা প্ৰবল আছে। আজি প্ৰভাৱশালী কোনো ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে, গতিকে কোনো বিশিষ্ট ব্যক্তিৰ সৈতে যোগাযোগ আজি হ'ব পাৰে। আজি সমাজত কিবা ভাল সুবিধাও আপুনি পাব পাৰে। আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা নিজক অকণমান নিয়ন্ত্ৰণ ৰাখিব, নহ'লে হয়তো অকণমান লোকচানদায়ক হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি যি কাম কৰিব সেইবোৰ খুব চিন্তা চৰ্চা কৰি কৰা
দেখা যাব। উৎসাহ বাঢ়িব, যিকোনো কামত যিকোনো ক্ষেত্ৰত এওঁলোকৰ আগ্ৰহ আৰু উৎসাহ প্ৰবল বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা গুৰুত্ব অকণমান কমাব পাৰে, কিয়নো আজি বন্ধুৰ সৈতে বেছি সময় পাৰ কৰাৰ বাবে পঢ়াত গুৰুত্ব অকণমান কমিব পাৰে। এতিয়া সেই ব্যক্তিসকলৰ আজি হয়তো দিনটোৰ মধ্যভাগত আকস্মিক কিবা খবৰ হয়তো লাভ কৰিব পাৰে। বাকী কিন্তু অন্য সকলো দিশত দিনটো এওঁলোকৰ বাবে অতি সুন্দৰ। শুভ সংখ্যা আজি বিশেষভাৱে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে যদি ভৱিষ্যতে ধন আৰু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা সবল হ'ব বিচাৰিছে, তেতিয়াহ'লে আজি কিছু অকণমান ধন সঞ্চয় কৰাৰ চেষ্টা কৰক। আজি ধন সঞ্চয় কৰিলে সেই সঞ্চয় কৰা ধন অনাগত দিনত আপোনাৰ সৎ কামত আহিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি সন্মুখত অহা সকলো ধৰণৰ বাধা দূৰ হ'ব। বিগত দিনত যদি কিবা বাধাও চলি আছিল, সেই বাধাসমূহো আজি নোহোৱা হ'ব। আজি উৎসাহ বাঢ়িব। যিকোনো কাম অৱশ্যে ভাবি চিন্তি কৰাহে এওঁলোকক দেখা যাব। কিন্তু দিনটো যদিও ব্যস্তভাৱে পাৰ হ'ব, তথাপি এওঁলোকৰ আজি সন্ধিয়া ক'ৰবাত ফুৰিব যোৱাৰো সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। আজি প্ৰিয়জনক সন্দেহ হয়তো অকণমান উপজিব পাৰে, গতিকে কমকৈ সন্দেহ কৰাৰ চেষ্টা কৰিব। বাকী অন্য সকলো দিশত এওঁলোকৰ দিনটো শুভ হৈ পৰিব। বিশেষকৈ শিক্ষা ক্ষেত্ৰত দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা বিশেষভাৱে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।